সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ আৰু এতিয়া যাব ওলাইছোঁ ঘৰৰ ওচৰত থকা মন্দিৰটোত শৰাই এভাগ দিম বুলি এয়া ৰেডি কৰি লৈছোঁ আৰু এইফালে দিলোঁ গোঁসাই ঘৰৰ দি মেলি এতিয়া যাব ওলাইছোঁ আৰু এখন নিমন্ত্ৰণ আছে সেইটোৰ লগতে আপোনালোকক অকণমান দেখুৱাওঁতে চাই থাকিব ভিডিঅ'টো শেষলৈ। এয়া হৈছে মা মংগলচন্দী আই থান। মই আগৰ ভিডিঅ'টো দেখাইছোঁ আপোনালোকক। এয়া একদম আমাৰ ঘৰৰ সমীপতে থকা ইয়াতে শৰাই ভাগ দি এইবাৰ ওলালোঁ বাৰ্থডেলৈ। এয়া আহি পাই গ'লোঁ এতিয়া আমগড় ৱেডিং ৰেজৰ্ট। তাতে বাৰ্থডে পাৰ্টি এটা আমাৰ নাতি দেই, আমি আইতা খাম নাতিৰ বাৰ্থডে খাবলৈ আহিছোঁ। লগতে অকণমান আপোনালোককো দেখুৱাওঁ। আৰু এয়া কৈছিলোঁ যে নাতিটো অকণমানি ৰঙা পিন্ধি থকাটোৱে হৈছে আমাৰ নাতি দেই, ভতিজা ল'ৰা। তাৰ বাৰ্থডেৰ কাৰণে কেক কাটিব দিছে, কিন্তু কি আজিকালি ল'ৰা ছোৱালীবোৰ মানুহৰ ভিৰ দেখিলে অকণমান দিগদাৰ পায় যে ই অকণমান মানে আনইজি ফিল কৰি আছে। তাৰপাছত যেনিবা তাক বুজাই মেলি তেনেকৈ ধুনীয়াকৈ বাৰ্থডেৰ কেকটো কটালে। আমি গোটেইবোৰে লগ লাগি প্ৰথম বছৰ তাৰ বাৰ্থডে। এনেই বাৰু তাহাঁতে ডুবাইত থাকে, এইবাৰ যিহেতু আহিছে বাৰ্থডেটো ধুনীয়াকৈ পৰি গ'ল, সেইকাৰণে এতিয়া আমাৰ গোটেই ঘৰৰ মানুহখিনিৰ মাজতে চেলিব্ৰেট কৰিলে। তাৰপাছত কেক কটাৰ পিছত ধুনীয়াকৈ আহি মেলি এইবাৰ খোৱাত লাগি গ'লোঁ আমি। ষ্টাৰ্টাৰ দি দিলে চিকেন পকৰা আৰু ভেজ পকৰা, টেষ্টি হৈছিলে আৰু লগতে কেক দেখিছেনে ডাঙৰ পিচ উঠাইছোঁ। তাৰে পিছত আহি গ'লোঁ মেইন কৰ্চত। খানা আছিলে এইখিনি। এয়া ভাগিনকেইজনী, মোৰ ছোৱালী, ল'ৰা, আমি গোটেইবোৰ একেলগে বহি খাইছোঁ দেই। এইটো আমাৰ পূৰা ফেমিলিটো আমাৰ নিজৰ। আৰু এইফালে হৈছে এয়া বাইদেউ, তাৰে পাছত এইফালে হৈছে বা, আমি গোটেইবোৰে একেলগে বহি খালোঁ। ধুনীয়াকৈ আজিৰ দিনটো এনেদৰে পাৰ কৰিলোঁ। নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।